নমস্কাৰ বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি মই এই ভিডিঅ'টো লৈ আহিছোঁ মকৰ ৰাশিৰ জীৱনৰ কিছু বিশেষ কথা বিচাৰলৈ। মকৰ ৰাশি নিৰ্মাণ হৈছে উত্তৰাষাড়াৰ তৃতীয় চৰণ, শ্ৰৱণ নক্ষত্ৰৰ 4টা চৰণ আৰু ধনিষ্ঠা নক্ষত্ৰৰ 2টা চৰণ মিলি মকৰ ৰাশি নিৰ্মাণ হৈছে। আৰু মকৰ ৰাশিৰ ৰাশি অধিপতি অৰ্থাৎ মালিক হ'ল শনি। জাতকৰ জন্ম নক্ষত্ৰৰ চৰণৰ ওপৰত নিৰ্ভৰ কৰি আদ্য আখৰ এনেদৰে নিৰ্ণয় কৰা হয়। ভত অকাৰে ভো, বৰ্গীয় যত আকাৰে যা, বৰ্গীয় যত দীৰ্ঘইকাৰে জি, খত দীৰ্ঘইকাৰে খি, খত দীৰ্ঘৌকাৰে খু, খত একাৰে খে, খত ওকাৰে খো, গত আকাৰে গা, গত দীৰ্ঘইকাৰে গি। এই ধৰণৰ আদ্য আখৰেৰে তেওঁলোকৰ নাম নিৰ্ণয় কৰা হয়। মকৰ ৰাশিত জন্ম জাতক প্ৰতিভাৱান শিল্পী আদি হয়। জীৱনৰ উত্থান পতন তথা সংঘৰ্ষৰ মাজেৰে অতিবাহিত হয় তেওঁলোকৰ জীৱন। সহজতে আনক বিশ্বাস কৰি যিকোনো সময়ত ঠগ খাব পাৰে আৰু এওঁলোকে পৰনিৰ্ভৰশীল কাৰণে জীৱনত আশা কৰা মতে সুফল নাপায়। মকৰ ৰাশিৰ অধিপতি যিহেতু শনি আৰু শনি গ্ৰহৰ কাৰকতা অনুসৰি মকৰ ৰাশিত জন্মগ্ৰহণ কৰা জাতকসকল কৰ্মতৎপৰ, বলৱান, কটু বুদ্ধি সম্পন্ন, নিষ্কৰ্মত আসক্ত, বহু সন্তানযুক্ত আৰু অহংকাৰী কিন্তু সৰল প্ৰকৃতিৰ হয়। মকৰ ৰাশিত জন্ম জাতিকা তীৰ্থসেৱী, গুণৱতী, সুৱতী, সুশীলা, ব্ৰতী, সুবেশধাৰী, সত্যবাদিনী হয়। মকৰ ৰাশিৰ ব্যক্তিৰ বাবে বুধ, শুক্ৰ শুভ গ্ৰহ, চন্দ্ৰ, মংগল, বৃহস্পতি অশুভ গ্ৰহ। মকৰ ৰাশিৰ জন্মজাতকৰ যদি প্ৰথম চৰণত জন্ম হয় তেওঁ অন্ধহীন হয়, দ্বিতীয় চৰণত গুৰুভক্ত, তৃতীয় চৰণত পৰস্ত্ৰীগামী, চতুৰ্থ চৰণত শুভ লক্ষণযুক্ত, পঞ্চম চৰণত দেৱাংশ আৰু ষষ্ঠ চৰণত পুত্ৰৱান, সপ্তম চৰণত উত্তম, অষ্টম চৰণত পৃথিৱীপতি, নৱম চৰণত জন্ম হ'লে কুলৰক্ষক আৰু ধনী হয়। জীৱনৰ জন্মৰ সময়ৰ পৰা প্ৰথম মাহটো আৰু তৃতীয় মাহটো তেওঁলোকৰ যথেষ্ট কষ্ট হয়। তাৰ পাছতে তৃতীয় বৰ্ষ, পঞ্চম বৰ্ষ, সপ্তম বৰ্ষ, দশম বৰ্ষ আৰু 32 বছৰ, 33 বছৰ, 43 বছৰ আৰু 52 বছৰত তেওঁলোকৰ যথেষ্ট কষ্ট হয়। শুভবাৰ শনিবাৰ আৰু শুভ সংখ্যা 4 আৰু 8 আৰু শুভ মাহ হ'ল মাঘ মাহ। নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে তেওঁলোকে শুভ ফল লাভ কৰিব পাৰে। আৰু যদি কোনো শুভ গ্ৰহৰ দৃষ্টি নাথাকে চন্দ্ৰৰ ওপৰত তেনেহ'লে তেওঁৰ দেৱদোষৰ ফলত 61 বছৰ বয়সত অল্প মৃত্যুৰ ভয় হয়। তাৰ পাছত তেওঁ 81 বছৰ বয়সলৈকে জীৱিত থাকে আৰু কাৰ্তিক মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথি শুক্ৰবাৰৰ দিনা শ্ৰৱণা নক্ষত্ৰত দেহত্যাগ কৰে। গতিকে এই অশুভ মাহ আৰু বৰ্ষসমূহৰ আৰম্ভণিতেই ঘৰত পূজা পাঠ বা ভকত সেৱা নাম কীৰ্তন কৰি ভকতক ভোজনী বা দান দক্ষিণাৰে এই অশুভ প্ৰভাৱৰ পৰা তেওঁলোক মুক্ত হৈ থাকিব পাৰে আৰু 81 বছৰ বয়সলৈ জীৱিত থাকিব পাৰিব। ধন্যবাদ।